হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া বাজিছে 5টা আৰু সদায় 5টা বজাত মই অকণমান এক্সাৰচাইজ কৰোঁ। তো কিনো এক্সাৰচাইজ কৰোঁ সেইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আপোনালোকক দেখুৱাই থাকিম কি এক্সাৰচাইজ কৰোঁ। ৰাতিপুৱা আৰু গধূলি সদায় কৰোঁৱে এঘণ্টা। তো এতিয়া 5টাৰ পৰা 6টালৈকে কৰিম। তো আৰু দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই দেখুৱাই আছোঁ। বহুত গৰম দিছে গাইজ। 5টা বাজিল কিন্তু ৰ'দ থামাই নাই। আৰু এতিয়া লাইট নিদিওঁ, এই পোহৰত দেখা পাব। তো মই ৰ'দ দেখুৱাই আছোঁ অকণমান। পুৰা ৰ'দ দি আছে। খিৰিকীৰে দেখাই দিছোঁ অকণমান। বেছি হাই হুল্লা নাই আৰু 2টা বজালৈকে দোকানবিলাক খুলি দিছে। তো গাইজ, এতিয়া মই কৰিম অকণমান এক্সাৰচাইজ। তো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব। বহুত গৰম লাগিছে। তো মই এতিয়া মহাশয়ৰ টি চাৰ্ট এটা পিন্ধি লওঁ। মানে টি চাৰ্টবিলাক অলপ পূৰা কমফৰ্টেবল হ'লে ভাল হয় এক্সাৰচাইজ কৰিবৰ কাৰণে। মোৰ ক্ষেত্ৰত, বেলেগৰ ক্ষেত্ৰত নাজানো। তো এতিয়া মই মহাশয়ৰ টি চাৰ্টটো পিন্ধি লওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কি ব্যায়াম কৰিম। তো চাই থাকিব। তো গাইজ, মই মহাশয়ৰ টি চাৰ্ট পিন্ধি ৰেডি পূৰা এক্সাৰচাইজ কৰিব। আৰু এতিয়া দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। একদম শেষলৈকে চাই থাকিব। আৰু চুলি এইবোৰ বান্ধি লওঁ। অ'কে গাইজ, ফাৰ্ষ্টে মই 3বাৰমান অলপ উশাহটো লৈ লওঁ। কৰিব লগা ষ্টেপটো হ'ল বেছি টান নহয়। আৰু এইটো 30 বাৰ কৰিম। একেবাৰে ইজি। ৰাতিপুৱা অকণমান বেলেগকৈ কৰোঁ আৰু ইভিনিং অকণমান বেলেগকৈ কৰোঁ। তো ইভিনিঙৰটো দেখাই দিছোঁ আগতে, ৰাতিপুৱাৰটো বাৰু বেলেগ এটা ব্লগত দেখুৱাই দিম। তো এতিয়া চাই থাকক। ৰেডি, 1 2 3 ষ্টাৰ্ট। 1 2 3 4 5 অ'কে গাইজ, প্ৰথম ষ্টেপটো হৈ গ'ল। আৰু অকণমান 30 ছেকেণ্ড ৰেষ্ট দি দিওঁ। মই ব্যায়াম এটা ভালকৈ কৰা হ'লে 3বাৰ উশাহ লৈ লওঁ ভালকৈ। তো নিজকে ৰিলেক্স ফিল কৰোঁ। তো সেইটো কাৰণে 3বাৰ উশাহটো লৈ লওঁ। তো সকলোৱে কৰিব এক্সাৰচাইজ, ৰাতিপুৱা আৰু গধূলি। অলপ এক্সাৰচাইজ কৰিলে গাবোৰ পাতলো লাগি থাকে। তো এক্সাৰচাইজ কৰিব আৰু বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। তো সেইটো কাৰণে মোৰ আগতে বহুত চৰ্দি লাগিছিল। কিন্তু যেতিয়াৰ পৰা মই এক্সাৰচাইজ কৰিছোঁ বহুত বেমাৰ মানে দূৰ হৈ গৈছে আৰু ভালো লাগি থাকে গাটো। ছেকেণ্ড ষ্টেপ, চাইড হৈ কৰিছোঁ এবাৰ। ৰেডি, 1 2 3 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20
এইটো সাইড তো গাইজ both side 20 বাৰ তো এবাৰ এইটো সাইড কৰিম এখন ধৰি 1 2 3 দুটা step complete আৰু 3 নম্বৰ ষ্টেপটো অকল এনেকে নিজে কাউন্ট কৰি 20 বাৰ বা 30 বাৰলৈকে থাকিলে হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 বহুত গৰম লাগিছে তো হেইটোৰ নিচিনাকৈ মই 30 বাৰ কৰিলো এইটো তো আকৌ তেনেকে দিম খালি ভৰিটো অকনমান লৰচৰ কৰিব লাগিব One, 2, 3, 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 বহুত ঘাম বাহি ৰৈছে আৰু মই ফেনটো ইচ্ছা কৰি লগোৱা নাই ফেনখন অলপ ঘাম বাহিৰ হ'ব দিছোঁ একদম ৰাতিটোতো ফেনৰ তলত থাকাই যায় গোটেই দিনটোও থাকা যায় উঠাৰ পৰা সেইকাৰণে এতিয়া অলপ ঘামটো ওলাব দিছোঁ আৰু গা পা ধুই আহি ভালকে ফ্ৰেছ হৈ ধুনীয়াকৈ ফেনৰ তলত বহিম তো এতিয়া এইটো কমপ্লিট অকণমান ৰেষ্ট লৈ লওঁ গাইজ নেক্সটটো কৰিব ৰেডি আৰু কাপোৰখন পিছলি গৈ থাকে তো অলপ দিগদাৰ আছে সেইকাৰণে সাইডকে কৰিলে সুবিধা হ'ব দেখা পোৱা এইটো 20 বাৰ কৰিম তো ৰেডি 1 2 3 1 2 3 কিন্তু সব কেইটা যেহেতু 20 বাৰ কৰিছো এটা আৰু 3 বাৰ বাকি আছে Sorry, I'm advanced. 21
যিকেইটা এক্সাৰচাইজ কৰিছোঁ সেইকেইটা মই শিকিছোঁ, মই নিজে কৰা নহয়, যিহে শিকিবতো লাগিব, ইউটিউবৰ পৰাই শিকিব লাগিব। তো মই তেনেকুৱা বহুত এক্সাৰচাইজৰ ভিডিঅ' চাই থাকোঁ আৰু তাৰে যিটো অলপ কমফৰ্টেবল পাওঁ বা কৰিব পৰা যেন পাওঁ, তো সেইটো মই কৰোঁ। তো এইকেইটা মই সদায় কৰোঁ, সেইকাৰণে মই কোনকেইটা এক্সাৰচাইজ কৰোঁ ফ্ৰেণ্ড এজনীও কৈছিল এটা ভিডিঅ' বনাবৰ কাৰণে, তো সেইকাৰণে মই বনালোঁ। এইকেইটা এক্সাৰচাইজ মই ইভিনিং কৰোঁ আৰু ৰাতিপুৱা যিকেইটা কৰোঁ সেইকেইটা বাৰু দেখুৱাই দিম নেক্সট ব্লগত। তো এইটো ষ্টেপ কমপ্লিট হ'ল আৰু একদম সাংঘাতিক গৰম লাগিছে, সাংঘাতিক, পূৰা ঘামি গৈছোঁ, পূৰা বেছি নাই, তো অকণমান আছে, এইকেইটা কৰি লওঁ আৰু নেক্সট পূৰা ফ্ৰেছ হৈ বহুত ভাগৰ লাগিছে। যিটো কৰিম সেইটো একদম ইজি হয়। লাষ্ট ষ্টেপ এইটো কৰি সমাপ্ত কৰোঁ। এইটো 10 বাৰে কৰিছোঁ, ভাগৰ লাগিছে। আৰু এটা আছে, পাহৰি গৈছিলোঁ, তো এইটো কৰি দিওঁ। তো গাইজ, ইভিনিং যিখিনি মই এক্সাৰচাইজ কৰোঁ সেইখিনি আপোনালোকক কৰি দেখুৱালোঁ। তো এইখিনিয়ে কৰোঁ মই সদায় গধূলি। তো গাইজ, পূৰা গাল চাল ৰঙা হৈ গৈছে গৰমতে আৰু পোহৰতে। তো গাইজ, মই ফটাফট আহি আছোঁ, গা ধুই ফটাফট আহি আছোঁ, বহুত গৰম লাগিছে। মই গা পা ধুই আহি গ'লোঁ। একদম এনেকুৱা গৰম লাগিছিল, একদম যেন ভিতৰৰ পৰা কিবা জুই লগাই দিছে, এনেকুৱা গৰম লাগিছিল। অৱশ্যে মই ফেনখনো লোৱা নাই জানি বুজি, তো অকণমান গৰম উঠিবৰ কাৰণে দিছিলোঁ, তথাপি মানে আচৰিত গৰম লাগিছিল। তো তাতে ওপৰত এনেও গৰম, তাতে মই ফেন অফ কৰি দিছোঁ, গৰমটো লাগিবই। তেতিয়া মই গা পা ধুই আহিলোঁ আৰু অলপ মুখত ক্ৰীম চিম ঘঁহি লওঁ আৰু ফেনটো লগাই দিওঁ। মই আহিছোঁ আৰু তো ফেনখন দুখন ফেন গাটো ধুই পূৰা আৰাম লাগি গৈছে আৰু এতিয়া লাহেকৈ অকণমান ৰেষ্ট লৈ পানী খাম। বাছ, কথা পাতি আছোঁ অকণমান দেৰিকৈ। মই অলপ কিবা কিবি কৰি লওঁ। এক্সাৰচাইজ কৰিব লাগে যিমান পাৰি, 1 ঘণ্টাটো কৰিবই লাগে ৰাতিপুৱা আৰু গধূলি, কিন্তু খাই লৈ কৰিব নালাগে। ইভিনিং সেইকাৰণে বেছি দৌৰা চৌৰাবিলাক কৰা নাই। দুপৰীয়া যদিও ভাত খাওঁ অলপ সোনকালেই খোৱা হয়, 1:30 হয়, তেতিয়া মই 5টাতহে কৰোঁ সদায় এক্সাৰচাইজ। তো 5টালৈকে হজম হৈয়ে যায়, তেতিয়ালৈকে কৰিব পাৰি আৰু। তো মই সদায় 5টাত কৰোঁ আৰু যিটো কৰোঁ সদায় আজি সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে চাব, ভাল পাব। মূৰটো সদায় মই এনেকৈ উল্টাই পিনে 5 মিনিটমান চুচিয়ে থাকোঁ। ক'ব নোৱাৰোঁ, এইটো মোৰ হেবিটে হৈ গৈছে এনেকৈ চুচি থকা। হৈ গ'ল 10-15 মিনিট হৈ গ'ল, গা পা ধুই আহিলোঁ যিহেতু। মই এতিয়া অকণমান পানী চানী খাই দিওঁ, তেতিয়া চাগে অলপ ভাগৰটো ভাঙিব পাৰে। খাই দিওঁ।
আৰু সকলোৱে কৰিব এক্সাৰচাইজ ভাল হয়, বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। তো সকলোৱে এক্সাৰচাইজ কৰিব, ইউটিউব চাব, বহুত আজিকালি ভিডিঅ' পায়, তেনেকুৱা ভিডিঅ'বোৰ চাব, যিটো আপোনালোকে কমফৰ্টেবল যেন পায় তেনেকুৱা কিছুমান এক্সাৰচাইজ কৰিব। বেছি টাফবিলাকো যদি নোৱাৰে নকৰিব, কিছুমান ইজি ষ্টেপো আছে, তেনেকুৱাবিলাক বাছি ল'ব আৰু মানে নিজৰ শৰীৰটোৱে মানে বহুত ৰিলেক্স ফিল কৰে মানে। তো সেইটো কাৰণে ৰাতিপুৱা 1 ঘণ্টাটো কৰিবই, ৰাতিপুৱাটো একদম দৰকাৰী। ৰাতিপুৱাৰ যিটো এক্সাৰচাইজ কৰা ব্লগ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আজি হঠাতে মনত পৰি গ'ল, মই সদায় যিহেতু কৰোঁ, আজি ভাবিলোঁ ফ্ৰেণ্ড এজনীও কৈছিল, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰে কৰি দিওঁ, যিহেতু সদায় কৰোঁ। তো আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পাব। আৰু এতিয়া মই পানী চানী খাই লওঁ, আৰু লাচি এটা আছে, লাচিটোও খাই লওঁ, বহুত ভাগৰ লাগিছে। লাইকটো কৰি দিব গাইজ। অকণমান সামান্য কুহুমীয়া পানী ল'ম, বেছি নলওঁ। কুহুমীয়া পানী খোৱাটো যেতিয়া কৰোণাৰ আৰম্ভণি হৈছিল, নিউজে পাই আছিলোঁ ষ্টাৰ্টিং, একদম তেতিয়াৰ পৰাই যি খালোঁ গৰম পানী, তেতিয়াৰ পৰাই এটা হেবিটে হৈ গ'ল মানে। তো অলপ কুহুমীয়া পানী লৈছোঁ আৰু নৰ্মেল পানী লৈছোঁ, আৰু অকণমান গ্লুকন ডিটো লৈ লওঁ। এয়া মোৰ গ্লুক'জ পানী ৰেডি। এতিয়া মোৰ পূৰা এনাৰ্জি আহি যাব, ধিচুম কৰিব পাৰিম। তো গাইজ, ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, আকৌ এবাৰ কৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ, বাই বাই।